এইটো আমাৰ হ'ল বিষ্ণুপুৰ চিনামৰা অঞ্চলৰ আমাৰ বিষ্ণুপুৰ মিচিং সেইটো গাঁওখন হয়। আমি বছৰি বছৰি সেইটো আমি আলি আই লৃগাংটো আমি পাতি আহিছোঁ। এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। আমি মিচিং সংস্কৃতিটো ৰক্ষা কৰিবৰ কাৰণে আমি এইবাৰ আকৌ এনে নতুনকৈ আমি আহিছোঁ, নতুনকৈ আমি পালন কৰিছোঁ। সেয়ে আমাৰ মানে কৃষিভিত্তিক এইটো আমাৰ মিচিং সমাজৰ আমাৰ সংস্কৃতি হয়, সদায় আমি জীয়াই ৰাখিব লাগিব সেইটো। আৰু আমাৰ আৰু গোটেই আমাৰ ইয়াত যিমান মানে আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ইয়াত বাহিৰতো আছে আমাৰ ল'ৰা ছোৱালী, গোটেইবিলাক আমি মানে গোটেই মানে আজি ঈশ্বৰৰ ওচৰত আমি কামনা কৰোঁ যে চবেই মানে সুকলমে থাকিব লাগে, য'তেই আছে য'ত যেনেকৈ মানে আছে চবেই মানে আমাৰ সুকলমে থাকিব লাগে। মানুহ কিমান আছে আপোনালোকৰ? আমাৰ ইয়াত প্ৰায় 300মান আছে। মানে এনে ঘৰ হিচাপততো আপোনাৰ 65 ঘৰ আছে, কিন্তু এনে জনসংখ্যা হিচাপত আমাৰ 300ৰ ওপৰত আছে আমাৰ। কাৰ্যসূচী আমাৰ এয়া আমি প্ৰথমে আছিলে আমাৰ চাফাই আছিলে প্ৰথমে ৰাতিপুৱা, আৰু তাৰপাছততো আমাৰ সেইখিনি ফ্লেগ হোষ্টিংটো হ'ল। ফ্লেগ হোষ্টিঙৰ পাছত আমাৰ সেই গুমৰাগ সেইটো আমাৰ যিটো লিগতটো হ'ল আমাৰ সেইটোৱে। ইয়াৰ পাছত আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কিছুমান কাৰ্যসূচী আছে, সাংস্কৃতিক কাৰ্যসূচী আছে, সেইখিনিও আমি এতিয়া মানে কৰিম। এতিয়া আমি আৰম্ভ কৰিম। আপোনাৰ নামটো? মোৰ নাম তৰুণ চন্দ্ৰ দলে। মই ইয়াৰ মানে উদযাপন আলি আই লৃগাং উদযাপন কমিটিৰ ছেক্ৰেটাৰী হয়, আৰু মই নামঘৰ কমিটিৰ মই ছেক্ৰেটাৰী হয়। আজিৰ দিনটোত আলি আই লৃগাঙৰ দিনাকত সমূহ ৰাইজে আপোনালোকে দেখিছে, কিন্তু এটাই কথাই মই আলি আই লৃগাঙৰ দিনাখন চৰকাৰক তাৰমানে মই ক'ব বিচাৰিছোঁ, আমাৰ এই চৰকাৰে এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হ'ল মিচিং জনগোষ্ঠী। বিভিন্ন ধৰণৰ জনগোষ্ঠী লগ লাগি এটা অসমীয়া জাতি, তাৰে ভিতৰত হ'ল এটা মিচিং, য'ত নেকি আমাৰ জনজাতিৰ ভিতৰত দ্বিতীয় তাৰমানে আমি জনসংখ্যা। গতিকে আমি যদি কওঁ আমাৰ অসমীয়া জাতিৰ যিখিনি উৎসৱ আছে তাত আমাৰ সম্পূৰ্ণ সহযোগ আছে। তাৰ লগত আলি আই লৃগাংটো কি কাৰণে চৰকাৰে আজিলৈকে বন্ধ কৰি দিব পৰা নাই, চৰকাৰী বন্ধ কিয় কৰিব পৰা নাই? 11খন ডিষ্ট্ৰিক্টত দিলে মানে অসমখন জানিব নেকি? 11খন ডিষ্ট্ৰিক্টতে আছে নেকি? ইয়াত চবে যদি ভাইফোঁটা দিব পাৰে, নেপালীক দিব পাৰে, বিহাৰীক দিব পাৰে, নিজৰ যিটো স্থায়ী যিকেইটা তাৰমানে খিলঞ্জীয়া তাৰমানে মিচিং ভূমিপুত্ৰ তেওঁলোকক কিয় তাৰমানে আজি দিব পৰা নাই? সেইটো লৈ মই চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে অতি সোনকালে আমাক আলি আই লৃগাংটো লৈ, আলি আই উৎসৱটো লৈ আপোনালোকে চৰকাৰী ঘোষণা কৰি গোটেই অসমখনক চৰকাৰী বন্ধ এটা দিবৰ কাৰণে মই আহ্বান জনাইছোঁ চৰকাৰক। গতিকে মই এইটোৱে আহ্বান জনাইছোঁ যাতে তাৰমানে আৰু এবাৰ আন্দোলন কৰিব নালাগে বুলি মই ভাবি পেলাই চৰকাৰক আলি আই লৃগাংটো লৈ পেলাই আমি গোটেই অসমখনক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নহ'লে তাৰমানে আমাৰ দিনক দিনে তাৰমানে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ লৈছে, যাতে নহওক। আপোনালোকে চিন্তা কৰক, স্থায়ী ভূমিপুত্ৰ এটা তাৰমানে জাতিয়ে যদি এনেকুৱা দ্বীপান্তৰ হৈ থাকে, কি বুলি কয় এইটো আপোনাৰ এইটো ৰেষ্ট্ৰিক্টেড এতিয়া তাৰমানে চেণ্ট্ৰেলত নাই। ৰেষ্ট্ৰিক্টেড হলিডে সদায় দি থাকিব। অন্যান্য অৰ্থৰ পৰা নেপালৰ পৰা অহা মানুহক তাৰমানে স্থায়ী বন্ধ দিব পাৰে, আমাক কিয় দিব নোৱাৰে ভূমিপুত্ৰক? গতিকে চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে আন্দোলন নকৰাকৈ এই বন্ধ ঘোষণা কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাই মোৰ বক্তব্য ইমান। আলি আই লৃগাং